নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি বৰষুণ বতৰত এফালে যাত্ৰা আৰম্ভ কৰিছোঁ, গতিকে ক'লৈ যাওঁ আপোনালোকক ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই থাকিম। গতিকে ব'লক মোৰ পাতি আপোনালোকো ক'লৈ যাওঁ দেখুৱাই থাকিম। এয়া আমাৰ ঘৰত সকলো আহি পাইছে, এয়া উঠিছোঁ আৰু গাড়ীত, গতিকে ব'লক সকলোখিনি দেখুৱাই থাকিম। বিজিতা হাই এটা দি দিয়ক। এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মোৰ মানুহটোৱে আকৌ পিঠিখন দি দিয়ে। এইকেইটা পোৱালীকেইটা কি হ'ল? এয়া আমি চব বহিলোঁ। ইলুৰা এইফালে চাই দিয়ক আকৌ ভিতৰৰ পৰা। সেইজনী ইলুৰা ভিতৰত বহিলে, ময়ো বহি লওঁ, গতিকে ৰাস্তাত লগ পাই থাকিম আৰু আমি এতিয়া আহি দুৰ্গা মন্দিৰ ভাগ পালোঁহি। দুৰ্গা মন্দিৰ সকলোৱে চিনি পায়ে, এইফালে যোৱাসকলে দুৰ্গা মন্দিৰত আমি ধুনীয়াকৈ চাকি নহয় ধূপ দিয়ে, তাত জ্বলাবলৈ ধূপ জ্বলাই ল'লোঁ। যিহেতু আমি ৰাতিপুৱা খুব সোনকালেই আহিছিলোঁ আৰু একো খোৱা হোৱা নাছিলে, গতিকে আমি ধুনীয়াকৈ মন্দিৰত সোমাব পাৰিলোঁ আৰু ধূপ জ্বলাই ল'লোঁ সকলোৱে। আমাৰ জাৰ্ণি পুৰা আহি আছোঁ ধুনীয়া ডাৱৰৰ মাজে মাজে। ইলুৰা আগত আছে, প্ৰতিভা আৰু অনুপম দা, আমি ধুনীয়াকৈ আহি আছোঁ। নাই দেখা ৰ'ব আগফালে দেখুৱাই আছোঁ। প্ৰতিভা এইফালে চাই দিয়া। এয়া আগত আমাৰ প্ৰতিভা আৰু এইফালে ড্ৰাইভিং চিটত আছে অনুপম দা। আৰু এয়া চাওক কি ধুনীয়া, একদম পুৰা ডাঙৰ আহি আছোঁ, কি ধুনীয়া পৰিৱেশ। এয়া চাওক আমি আহি ইমান ধুনীয়া ৱাটাৰফল এটাৰ ওচৰত ৰখিছোঁহি। এইটো চাওক, আমি গোটেইখিনি ৰখিছোঁ, এতিয়া ফটো উঠোঁ। চাওক কি ধুনীয়া পৰিৱেশ, মানে দেখি একদম পাগল লাগি গৈছে আৰু চাৰিওফালে। চাওক এইফালে পূৰা ফগি আৰু ছাইডত একদম ডাঙৰ ৱাটাৰফল, এই বেলেগ ধুনীয়া পৰিৱেশ। ৱাটাৰফলটো ওচৰৰ পৰা দেখাম বুলি ইলুৰা গৈ পুৰা ভিডিঅ' কৰি আছে ওচৰৰ পৰা। কি ধুনীয়া পৰিৱেশ। আমাৰ একদম চেল্ফি উঠাত ব্যস্ত ভাগে ভাগে। এয়া কি ধুনীয়া চাওক, আৰু তাত আমাৰ ধুনীয়াকৈ সকলো ফটো উঠিলোঁ। ফটো উঠি বহুত সময় ৰখিলোঁ বাৰু। আচলতে আমি জাৰ্ণিটো একদম উপভোগ কৰি আহিছোঁ, ৰৈ মেলি একদম ফটো উঠি উৎপাত একেবাৰে কৰা নাই। আমি ৰখি মেলি যিহেতু ৰাতি থাকিমগৈ আমি বোমডিলাত, গতিকে গোটেই দিনটো আমি এনেকৈ ৰাস্তাতে পাৰ কৰিম বুলিয়েই সকলোখিনি একদম ৰাস্তাত ৰখি ফটো উঠি একদম এনজয় কৰি আহি আছোঁ। আৰু এয়া বতৰ চাওক কি ধুনীয়া, মানে দেহা মন হাত পৰি যোৱা আৰু একদম গ্লাছ পূৰা খুলি ঠাণ্ডা বতাহ খাই আমি ধুনীয়াকৈ আহি আছোঁ। আৰু গ্লাছ খুলিলেও বহুত বেছি ঠাণ্ডাও লাগি যায় বাৰু, মাজে মাজে উঠাই লওঁ, কিন্তু আৰু একদম পূৰা উপভোগ কৰি গোটেই ধুনীয়াকৈ ৰাস্তাটো আহি আছোঁ। ওচৰতে ঝৰ্ণা এটাও আছে, আমি এনেকৈ ঘৰৰ পৰা আহি বনাই মেলি খাইছোঁ। আৰু এবাৰ খালোঁ বাৰু তেলত পৰঠা। এতিয়া দুপৰীয়াৰ কাৰণে ভাবিলোঁ এনেকৈ বনাই খাম, কিন্তু অকণমান এতিয়া বতৰটো বহুত ফগি যায়, এনেকুৱা হৈ গৈছে আৰু উপায় নাই। এতিয়া বনাই ইয়াতে খাম, খাই পেলাই আমি বোমডিলাত থাকিম, হোমষ্টে লৈছোঁ। তাৰপিছত দিৰাঙো যাম বাৰু, এতিয়া দেখুৱাই থাকিম, চাই থাকিব। এয়া চাওক, মই ল'ৰাকেইটা লৈ পেলাই অকণমান ইফালে সিহঁতে খানা বনাই আছে বাৰু। জেন্টছে খানা বনাইছে, দুজনী গাড়ীত বহি আছে আৰু বেটাই ক'লে মোক এইফালে খোজকাঢ়িবলৈ আহোঁ। মই এনেকৈ আহিছোঁ সিহঁত তিনিওটাকে লৈ পেলাই। আৰু চাওক না বতৰ, কেনেকুৱা বতৰ,
এইটো এটা আশ্ৰিক প্ৰতিভাৰ ল'ৰা এইটো পিছফালে আশ্ৰিক আহা 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 এইটো প্ৰাকৃতিক আৰু মোৰতো দৌৰি দৌৰি গৈ ক'ৰবাত সোমালগৈ একদম পূৰা গৈ আছে আৰু অকণ অকণকৈ ভিজি যোৱা দি গৈছোঁ আৰু এয়া কি ধুনীয়া পৰিৱেশ চাওক এইটো পাহাৰ ওপৰলৈকে নিদিয়ে কি আৰু ক'ত আমাৰ মানুহকেইজন এইফালে আছে একো চিন চাপ নাইকিয়া হৈ গ'ল ন আশ্ৰিক একো নেদেখি আৰু এইফালে তললেতো আৰু এইফালে দেখুৱাইছোঁ ৰ'ব একোৱেই নাই সেয়া তলত পূৰা আৰু বহুত ঠাণ্ডা একদম পূৰা ঠাণ্ডা লাগি গৈছে ভবাই নাছিলোঁ আমাৰ তাত একদম ইমান গৰম আৰু ইয়াত আহি যে এনেকুৱা ঠাণ্ডা হ'ব ভবাই নাই সেইকেইটা চাওক দেখিছেনে একদম ধৰিব নোৱাৰি সেয়া মই গৈ আছোঁ আৰু ইয়াত টানেল এটা আছে বাৰু আমি টানেলটোৰ ছাইডেদি যোনটো ৰাস্তা যায় সেইফালে আহি একদম পূৰা পিকনিক পাৰ্টি কৰি আছোঁ আৰু সঁচাই বহুত ভাল লগা পৰিৱেশ দেই একদম ঠাণ্ডা পা একদম মানে কিবা ভাল লাগি গৈছে আৰু ঠাণ্ডাখিনি পায় আৰু নাযাবা অলপ অলপ বৰষুণ আৰু ইয়াত তাতে আমাৰ মাংস বনি আছে আৰু ইয়াত দৰ্শকে চাই আছে এইফালে বনি আছে এয়া কাৰিকৰ যোগালী চব আছে চবেই বনাই আছে সেয়া আৰু পোৱালীকেইটা গাড়ীত বহি আছে বাৰু এই মাত্ৰ বৰষুণটো অকণমান দি দিছে এনেই দিয়া নাছিল বাৰু এয়া মই কপি কপি আহি আছোঁ আৰু এয়া পিছফালে আমাৰ ল'ৰাকেইটাই নেদেখি চাওক বহুত দূৰ আহি গ'লোঁ একদম পূৰা ঠাণ্ডা আৰু আজি গৈ বমদিলাত থাকিমগৈ যিহেতু সেইকাৰণে ৰাস্তাটো এনজয় কৰি গৈ আছোঁ আৰু কাইলৈ দিৰাং যাম আৰু আজি গৈ এতিয়া বমদিলাত থাকিম সেয়া আৰু সেইকেইটা খানা হ'লেই আৰু খানাটো মজাছে মাংস ভাত খাম খাই পেলাই পূৰা গৈ থাকিম আকৌ নাগ মন্দিৰত সোমামগৈ বাৰু ভিতৰত নোসোমাওঁ যিহেতু আমি ভাত খাই দিম নাগ মন্দিৰতো অকণমান দেখুৱাম বাৰু মন্দিৰভাগ বহুত ধুনীয়া দুৰ্গা মন্দিৰত সোমালোঁ আৰু এতিয়া নাগ মন্দিৰত বাহিৰৰ পৰাই সেৱা এটা কৰি যাম ভিতৰত সেৱা নকৰোঁ আৰু সেয়া বাকী চাই থাকক আৰু কি হয় ৰাস্তাটোত ক'ত ক'ত ৰাখোঁ সকলোখিনি দেখুৱাই থাকিম আকৌ ৰ'লোঁ এজেগাত যিহেতু ধুনীয়া দৃশ্য এটা দেখিলোঁ গতিকে ৰৈ পেলাই এয়া মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ মুঠতে আমি ৰখিয়ে গৈ আছোঁ কৈছোঁৱে আপোনালোকক আগে য'তে ভাল ধুনীয়া দেখোঁ ততে আমি ৰৈ সকলোৱে ভিডিঅ' কৰোঁ এয়া মই এইকণ সময়তে ভিডিঅ' অকণ কৰি ৰাখিছিলোঁ আৰু এয়া হৈছে আমি যেতিয়া টেঙা ভেলী পাইছিলোঁগৈ সেইকণ সময়ৰ ভিডিঅ' মই ধুনীয়া পৰিৱেশ আৰ্মি যিহেতু এখন আৰ্মি এৰিয়া ধুনীয়াকৈ থয় তেওঁলোকে এয়া চাওকচোন কি ধুনীয়া আৰু আমি গৈ আছোঁ তেতিয়া 4টামান বাজিছিলে আৰু এয়া হৈছে এখন ওলমা দলং আছিলে তাত আমাৰ ল'ৰাই ক'লে তাতো ৰখি ফটো উঠিম কিন্তু ওলমা দলংখনত মোৰ মানে অৱস্থা চাওঁ উঠিলোঁ হয় কিন্তু ইহঁতে মোক ধৰি ধৰি অকণ মাছ পোৱালে যেতিয়াই দলংখন এয়া দেখিছে লৰাই দিলে মই ইমানেই বেছি ভয় খাইছোঁ মানে অনুপম দাই যে এইফালে ভিডিঅ' কৰি আছে মই গম নাপাওঁ পূৰা টিকিৰাই আহি আছোঁ কপিছে দেই কপিছে নাই মই আৰু ওলমা দলঙত উঠিলোঁ আচলতে ভবা নাছিলোঁ ইমান বেছি ভয় লাগিব বুলি আৰু ইহঁতে মই ভয় কৰাৰ কাৰণে অকণমান বেছিয়ে ভয় খোৱালে লৰাই দিয়ে আৰু মই সেই একদম অৱস্থা বেয়া হৈ গ'ল নামিও আহিব নোৱাৰা হ'লোঁ যেনে তেনে গৈ মাছ পালোঁগৈ ধৰি মেলি নিয়াৰ কাৰণে তাৰপিছত ঘূৰি আহিব নোৱাৰা হ'লোঁ আৰু অৱস্থা মোৰ দেখিছে কেনেকুৱা হ'ল ওলমা দলঙত উঠি এয়া আমি বমদিলা পাই গ'লোহি এয়া আমাৰ এয়া হোমষ্টে পাই গ'লোহি পূৰা এয়া চাওক কি ধুনীয়া বহুত ধুনীয়া পৰিৱেশ আৰু ইফালে ফুল চাওক কি ধুনীয়া এয়া ইলুৰাই বুঢ়া ভিডিঅ' কৰাত লাগি আছে আৰু সেইটো আমি যোনটো থাকিম হোমষ্টে বহুত ওপৰত আৰু সেয়া চাওক কি ধুনীয়া পিছফালে বৰ ভালকৈ দেখুৱাই দিছোঁ সেয়া চাওক কি ধুনীয়া ভিউ কি ধুনীয়া লাগিছে
আৰু আমি ৰুম ল'লোঁ তাৰপিছত ক'লৈ গ'লোঁ কি কৰিলোঁ পিছৰটো ভিডিঅ'ত দেখোঁ যিহেতু এইটো ভিডিঅ' বহুত বেছি দীঘল হৈ যাব আমি সন্ধিয়া ক'লে ওলাই গ'লোঁ পিছদিনাখন কি হ'ল ৰাতি ক'ত কি কৰিলোঁ গতিকে এইটো ভিডিঅ'তে দেখুৱাটো সম্ভৱ নহয় বহুত বেছি দীঘল হৈ যাব সেইকাৰণে মই আকৌ এটা পিছৰ ভিডিঅ'ত আপোনালোকক সকলোখিনি দেখুৱাম গতিকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু এয়াই আজি ইমানেই এইটো প্ৰথম আমি ইয়াৰ তেজপুৰৰ পৰা বমদিলা যোৱালৈকে ইমানখিনিয়ে দেখুৱালোঁ তাৰপিছত বমদিলাত কি হয় দিৰাঙত কি হয় ইয়াৰ নেক্সট ভিডিঅ'টোত মই দেখুৱাম গতিকে আজিলৈ আহিছোঁ